মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 2.5 অংকবোৰ লৈ আহিছোঁ। তো 2.5 এই 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। আগৰ ভিডিঅ'ত 1 নম্বৰ আৰু 2 নম্বৰ আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি এই 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। 3 নম্বৰত কি আছে -2x + 3y + 2z স্কয়াৰ। এইটো এটা ফৰ্মুলা আছিল আমাৰ a plus b plus c whole square equal to আসলে আমার a square plus b square plus c square plus twice ab plus twice bc plus twice ac বা ca। তার মানে ইয়াত কি আছে আমাৰ মাইনাস আছে, মাইনাস থাকিলে কি হ'ব এইটো ফৰ্মুলাতে পৰিব। ইয়াত আমি a ৰ মান কি ধৰিম -2x ধৰিম, b ৰ মান 3y আৰু c ৰ মান ধৰিম 2z। এই লিখিম আমি a স্কয়াৰ মানে কি হ'ব -2x a স্কয়াৰ প্লাস b স্কয়াৰ মানে 3y হোল স্কয়াৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস কি লিখিম c স্কয়াৰ, c মানে 2z হোল স্কয়াৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ তাৰপিছত থব প্লাস টুৱাইস ab 2 ইনটু a ৰ মান কিমান হ'ব -2x ইনটু b ৰ মান কিমান হ'ব 3y প্লাস টুৱাইস ab লিখিলো কি হ'ব প্লাস টুৱাইস bc 2 ইনটু b ৰ মান কিমান হ'ব 3y ইনটু c ৰ মান হ'ব 2z তাৰপিছত প্লাস a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস টুৱাইস a ইনটু b প্লাস টুৱাইস b ইনটু c তাৰপিছত হ'ব প্লাস টুৱাইস a ইনটু c 2a ইনটু c a মান হ'ব -2x ইনটু c মান হ'ব 2z। এতিয়া আমি এইটো বৰ্গ কৰি দিম। তো 2 মাইনাসৰ বৰ্গ কৰিলে কি হয় প্লাস হয়, 2 ৰ বৰ্গ কৰিলে কিমান পাম আমি 4 পাম আৰু x ৰ বৰ্গ কৰিলে কি পাম x স্কয়াৰ প্লাস 3 বৰ্গ কৰিলে কিমান পাম আমি 9y স্কয়াৰ প্লাস 2 বৰ্গ কৰিলে কিমান পাম 4z স্কয়াৰ। এটা ইয়াত কি আছে এইকেইটা পূৰণ হৈ আছে, এই প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব। 2 ইনটু 4 কৰিলে কিমান হ'ব 2 ইনটু 2 কৰিলে কিমান হ'ব 4 ইনটু 3 কৰিলে কিমান হ'ব 12 x ইনটু z কৰিলে কিমান হ'ব x ইনটু y কৰিলে কিমান হ'ব xy। তাৰপিছত এইখিনি গ'ল, ইয়াত আহিলে আমাৰ প্লাস 2 ইনটু 3y ইনটু 2z প্লাস 2 ইনটু 3 কৰিলে কিমান হ'ব 6 ইনটু 2 কৰিলে কিমান হ'ব 12 y ইনটু z কৰিলে কিমান হ'ব yz। এতিয়া আকৌ ইয়াত আছে প্লাস 2 ইনটু -2x ইনটু 2z আছে, এই প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব। 2 ইনটু 2 কৰিলে কিমান হ'ব 4 ইনটু 2 কৰিলে কিমান হ'ব 8 x ইনটু z কৰিলে কিমান হ'ব xz। এইটো হ'ল এনসাৰ 3 নম্বৰ, এইটো এনসাৰ। তে 4 নম্বৰত আছে থ্ৰাইস a -7b - c হোল স্কয়াৰ। এইটো আমাৰ a প্লাস b প্লাস c হোল স্কয়াৰ ফৰ্মুলাত পৰিব। a ৰ মান ধৰিম আমি থ্ৰাইস a আৰু b ৰ মান হ'ব -7b আৰু c ৰ মান হ'ব -c। এইটো আমি ফৰ্মুলাত লিখি লওঁ a স্কয়াৰ মানে থ্ৰাইস a স্কয়াৰ প্লাস b স্কয়াৰ b মানে 7b -7b b স্কয়াৰ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ c মানে হ'ব -c a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ লিখিলো। এতিয়া লিখিম প্লাস টুৱাইস ab 2 ইনটু a ৰ মান কিমান আছে থ্ৰাইস a ইনটু b ৰ মান কিমান আছে -7b টুৱাইস ab প্লাস টুৱাইস bc 2 b ৰ মান কিমান আছে আমাৰ -7b আৰু c ৰ মান কিমান আছে -c।
প্লাস কি হ'ব টুৱাইস এসি এর মান কিমান আছে থ্ৰাইস এ আছে আৰু বিৰ মান সিৰ মান কিমান আছে মাইনাস সি আছে এতিয়া 3 বৰ্গ কৰিলে আমি কিমান পাম 9 এটো কি হ'ব 9a স্কয়ার এটা মাইনাসৰ বৰ্গ কৰিলে কি হয় প্লাস তাৰ মানে মাইনাসৰ ওপৰত স্কয়ার আছে মানে কি মাইনাস দুটা আছে মাইনাস ইনটু মাইনাস কি হৈ যাব প্লাস হৈ যাব নেবে তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা যে মাইনাসৰ বৰ্গ কৰিলে কি হয় প্লাস হৈ যায় তো প্লাস 7 ৰ বৰ্গ কৰিলে কিমান হ'ব 49 ইয়াত কি আছে b স্কয়ার এটা মাইনাস সি আছে মাইনাসৰ বৰ্গ কৰিলে প্লাস হৈ যাব এতিয়া c স্কয়ার কৰিলে c স্কয়ার এটো হ'ব c স্কয়ার তাৰপিছত ইয়াত আছে প্লাস আছে 2 থ্ৰাইস এ ইনটু মাইনাস 7b এই প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব 2 ইনটু 3 কৰিলে কিমান হ'ব 6 6 ইনটু 7 কৰিলে কিমান হ'ব 6 ইনটু 7 কৰিলে কিমান হ'ব আমাৰ 42 আৰু কি আছে ab পূৰণ কৰিলে কি হ'ব ab হ'ব 42 ab তাৰপিছত ইয়াত আছে মাইনাস 7b আৰু মাইনাস c এই মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব এই প্লাসে কি হ'ব প্লাসে হ'ব এতিয়া 2 ইনটু 7 কৰিলে কিমান হ'ব 14 b ইনটু c পূৰণ কৰিলে কিমান হ'ব b c তাৰপিছত ইয়াত আছে প্লাস 2 ইনটু থ্ৰাইস এ ইনটু কিমান আছে মাইনাস c এই প্লাসে মাইনাস কি হ'ব মাইনাস হ'ব 2 ইনটু 3 কৰিলে কিমান হ'ব 6a c এটো আছিল এনসার 4 নম্বৰত এতে 5 নম্বৰটো কি আছে -2x + 5y - 3z স্কয়ার এটো আমি a + b + c হোল স্কয়ার ফর্মুলাত লিখিম এর মান লিখিম -2x b এর মান লিখিম 5y আৰু c এর মান লিখিম -3z তো লিখিম আমি a স্কয়ার মানে কি হ'ব -2x স্কয়ার a স্কয়ার plus b স্কয়ার b মানে 5y a স্কয়ার plus b স্কয়ার plus কি হ'ব c স্কয়ার c মানে -3z হোল স্কয়ার a স্কয়ার plus b স্কয়ার plus c স্কয়ার plus twice ab 2 এর মান কিমান আছে আমাৰ -2x into b এর মান কিমান আছে 5y plus twice bc 2 বিৰ মান কিমান আছে 5y আৰু c ৰ মান কিমান আছে -3z তো মাইনাস থকাৰ কাৰণে ব্ৰেকেট দিছো a স্কয়ার plus b স্কয়ার plus c স্কয়ার plus twice ab plus twice bc আৰু কি হ'ব plus twice ac 2ac এর মান কিমান আছে আমাৰ -2x into c ৰ মান কিমান আছে -3z এটা মাইনাসৰ বৰ্গ কৰিলে কি পাম আমি প্লাস পাম 2 বৰ্গ কৰিলে কিমান হ'ব 4 হ'ব x স্কয়ার প্লাস 5 ৰ বৰ্গ কৰিলে কিমান হ'ব 25 y স্কয়ার এটা মাইনাসৰ বৰ্গ কৰিলে কি হ'ব প্লাস হ'ব 3 বৰ্গ কৰিলে কিমান হ'ব 9 আৰু z স্কয়ার এটা ইয়াত আছে মাইনাস এই দুটা পূৰণ হৈ আছে এই প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব 2 ইনটু 2 কৰিলে কিমান হ'ব 4 4 ইনটু 5 কৰিলে কিমান হ'ব 20 x ইনটু y x ৰ পূৰণ কৰিলে কি হ'ব xy হ'ব তাৰপিছত ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব 2 ইনটু 5 কৰিলে কিমান হ'ব 10 10 ইনটু 3 কৰিলে কিমান হ'ব 30 আৰু y ইনটু z কৰিলে কিমান হ'ব yz এতিয়া এই মাইনাস মাইনাস কি হ'ব প্লাস এই প্লাসে কি হৈ যাব প্লাসে হ'ব এতিয়া 2 ইনটু 2 কৰিলে কিমান হ'ব 4 4 ইনটু 3 কৰিলে কিমান হ'ব 12 x ইনটু z কৰিলে কিমান হ'ব x z এটো হল 5 নম্বৰৰ এনসার এতিয়া 6 নম্বৰটো আমাৰ কি আছে 1/4a minus 1/2b plus 1 এটো আমি a plus b plus c হোল স্কয়ার ফর্মুলা কইম এটো আমাৰ কি আছে 1/4a এটো আমি কি a ধৰিম এটো b আৰু এটো c তাৰ মানে a স্কয়ার
a স্কোয়ার মানে 1/4 a স্কোয়ার প্লাস b স্কোয়ার মানে কিমান হ'ব মাইনাছ 1/2 b হোল স্কোয়ার a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার মানে 1 স্কোয়ার a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার প্লাস টুৱাইছ ab 2 ইনটু এৰ মান কিমান আছে 1/4 ইনটু a ইনটু কি আছে b b মান কিমান আছে মাইনাছ 1/2 b a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার প্লাস টুৱাইছ a ইনটু b প্লাস টুৱাইছ bc b মান কিমান আছে মাইনাছ 1/2 ইনটু b টুৱাইছ bc b ইনটু c মান কিমান আছে 1 আছে প্লাস টুৱাইছ ca বা ac টুৱাইছ ac 1/4 a ইনটু c c মান কিমান আছে 1 আছে এতিয়া আমি যদি বৰ্গ কৰোঁ 1 ৰ বৰ্গ কৰিলে কিমান হ'ব 1 হ'ব 4 ৰ বৰ্গ কৰিলে কিমান হ'ব 16 হ'ব কি হ'ব a স্কয়াৰ প্লাস যেটো মাইনাসৰ বৰ্গ কৰিলে কি হয় প্লাস হয় তো আমি ইয়াত প্লাস লিখিম 1/4 b স্কয়াৰ প্লাস 1 ৰ বৰ্গ কৰিলে কি পাম আমি 1 এ পাম এতিয়া a2 যেটো পূৰণ হৈ আছে আৰু a2 আমি কেনসেল কৰি দিব পাৰিম ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস হৈ যাব এতিয়া আমাৰ ওপৰত এনে কি থাকিলে 1/4 ইয়াত আছে a ইয়াত আছে b a * b কৰিলে কিমান হ'ব ab এতিয়া ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব এতিয়া a2 আমি কেনসেল কৰি দিব পাৰিম এতিয়া কি আছে 1b b লগত 1 পূৰণ কৰিলে কিমান হ'ব ba হ'ব তাৰ পিছত ইয়াত আছে প্লাস এতিয়া a2 এই 4ত কেইবাৰ যাব দুবাৰ যাব তাৰ মানে আমি কি পাম 1/2 আৰু ইয়াত কি থাকিলে a * 1 কৰিলে কি পাম আমি a পাম তো এইটো আছিল 4-6 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা